নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওক, আজি আমি ভাবিলোঁ অলপ ঝালমুড়ি বনাম। ঝালমুড়িৰ কাৰণে আমাক লাগে বন্ধাকবি, গাজৰ, তিয়ঁহ, বিলাহী আৰু আলু বইল, ধনিয়া পাতা। কিন্তু আমি ইমানখিনি সামগ্ৰী ইয়াতে প্ৰয়োগ কৰা নাই। ইয়াতে আমি ধনিয়া পাত, আলু বইল, গাজৰ, জলকীয়া দিছোঁ। আপোনালোকে যদি বিচাৰে আপোনালোকে বাকীবিলাক চব দিব পাৰে। মইতো আপেল এটাও কাটি দিলোঁ আৰু গাজৰ কাটি লৈছোঁ, আলু বইল কৰি লৈছোঁ, ধনিয়া পাত দিছোঁ। তাতে অলপমান চানা আছিলে মিক্সাৰ, যিটো আমি ঘৰতেই বনাওঁ এইবিলাক। এই দেখিছে, চানাখিনি অলপমান মিক্স কৰি ল'লোঁ। এই আপোনালোকক দেখুৱাইছোঁ। ভুজিয়া, মটৰ, চিৰা, মাকৈ চিপছ এইবিলাক মিক্স আছে ইয়াতে। অকণমান দিছোঁ, বেছি দিয়া নাই। তাক আমি সানি লৈছোঁ। যিহেতুকে আমি দুগৰাকীয়ে খাম, সেয়েহে আমি হাতেৰেই সানিলোঁ। এই দেখিছে, তাতে অলপমান মুড়ি ঢালি দিছোঁ। মুড়িখিনি আপোনালোকে কেৰাহীত ভাজি অলপ হালধি দি তেল দি কিনে হালধিয়াও কৰি ল'ব পাৰে। মই আৰু যিহেতুকে আমি দুগৰাকীৰ কাৰণেই বনোৱা হৈছে, চ' এনেকৈয়ে বনালোঁ আৰু চিম্পলকৈ। আপোনালোকে পটাপট যদি খাব বিচাৰে, চিম্পলকৈ বনাব বিচাৰে, এনেকৈ বনাব পাৰে। চাওক, তাৰপাছত আমি এতিয়া তাক ধুনীয়াকৈ তিনিওখিনি চাৰি বস্তু মিলাই লৈ আমি থালত ট্ৰান্সফাৰ কৰিছোঁ, ডাঙৰ থালটোৰ পৰা। এয়া দেখিছে, খাবলৈ ভাল চাহৰ লগত। আপোনালোকে ঘৰত খাব। এয়া চাওক, দেখিছে। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।